মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অনুশীলনী 6.4 এই 6.4ৰ 6 নম্বৰৰ পৰা চাম। 6 নম্বৰত কি কৈছে, এটা পূৰ্ণবৰ্গ পাবলৈ তলৰ সংখ্যাবোৰৰ প্ৰতিটোৰ লগত যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা। তাৰমানে ইয়াত কিছুমান সংখ্যা দিয়া আছে, এই সংখ্যাকেইটাৰ লগত আটাইতকৈ সৰু সংখ্যা, আটাইতকৈ কোনটো সৰু সংখ্যা যোগ কৰিলে এই সংখ্যাটো তাৰমানে পূৰ্ণবৰ্গ হ'ব। তাৰমানে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয়, ইয়াৰ লগত আটাইতকৈ সৰু সংখ্যা আমাৰ যোগ কৰিব লাগিব, যিটো সংখ্যা যোগ কৰিলে এই সংখ্যাটো কি হ'ব আমাৰ পূৰ্ণবৰ্গ হ'ব। এইটো আমি কেনেকৈ কৰিম চাওঁ আহা। এতিয়া 6ৰ 1 নম্বৰত আছে 1220। এই 1220ক আমি হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিম। এইটো কেনেকৈ কৰিম, প্ৰথম আমি ইয়াক জোৰ হিচাপত বনাই ল'ম। 1220 প্ৰথম আমি ইয়াক জোৰ হিচাপত বনাই ল'ম। এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে এই 12 পাম নাইবা 12ৰ ওচৰৰ সংখ্যা পাম। সংখ্যা দুটা একেই হ'ব লাগিব। যদি 3 × 3 পূৰণ কৰি দিওঁ কিমান পাম, 9 পাম। আকৌ 4 × 4 পূৰণ কৰিলে কিমান পাম আমি, 16 পাম। আমাৰ একেই সংখ্যা পূৰণ কৰিব লাগিব। এই 16টো বহুত ডাঙৰ হৈ যায়, আমি ইয়াক 3ৰে পূৰণ কৰিম। তেতিয়া ইয়াতো এটা 3 লিখিম আৰু ওপৰতো এটা 3 লিখিম। 3 × 3 কৰিলে কিমান পালোঁ আমি, 9 পালোঁ। এতিয়া 12ৰ পৰা 9 মাইনাছ কৰিলে আমি কিমান পাম, 3 পাম। এই 20 আছে, এই 20 এবাৰ জোৰ হিচাপতে তলত নামি আহিব। 20 আমি 3ৰে পূৰণ কৰিছিলোঁ, গতিকে ইয়াত 3 এটা প্লাছ কৰিব লাগিব। 3 + 3 কৰিলে কিমান পাম আমি, 6 পাম। এতিয়া 6ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 320 পাম নাইবা 320ৰ ওচৰৰ সংখ্যা পাম। এতিয়া চাওঁ, 6ৰ লগত আমি যদি 4 এটা পূৰণ কৰি দিওঁ কিমান পাওঁ। 6ৰ লগত যদি 4 পূৰণ কৰা হয়, তাৰমানে এইটো এনেকৈ কৰিম, 6 লিখিলোঁ, তেতিয়া ওপৰতো এটা 4 লিখিব লাগিব, তলতো এটা 4 লিখিব লাগিব। যদি আমি 4ৰেদি পূৰণ কৰোঁ কিমান হ'ব, 4 × 4 কিমান হ'ব, 16। 16ৰ 6 উকলিব কিমান, 1। 4 × 6 কৰিলে হ'ব 24, 1 কিমান হ'ব, 25। 256 নাইবা আমি আৰু এটা কৈ চাওঁ, এইটো বহুত সৰু হৈ আছে, আৰু এটা কৈ চাওঁ, 5ৰেদি কৰিম এবাৰ। 6ক 5ৰে যদি আমি পূৰণ কৰি দিওঁ, তেতিয়া ওপৰতো এটা 5 লিখিব লাগিব আৰু তলতো এটা 5 লিখিব লাগিব। 5 × 5 কৰিলে কিমান হ'ব আমাৰ, 25। 25ৰ 5 উকলিব কিমান, 2। 5 × 6 কৰিলে কিমান হ'ব, 30 + 2 কৰিলে কিমান হ'ব, 32। আমি কিমান পালোঁ, 325। কিন্তু আমাৰ ইয়াত আছে 320, এইটো ডাঙৰ হৈ যাব, গতিকে আমি এইটোৱে ল'ব লাগিব। তাৰমানে 4ৰে পূৰণ কৰিলোঁ, তেতিয়া আমি কি কৰিম, ইয়াতো এটা 4 লিখিব লাগিব আৰু ইয়াতো এটা 4 লিখিব লাগিব। 4 দি পূৰণ কৰি কিমান পাইছিলোঁ আমি, 256। এতিয়া এই 320ৰ পৰা 256 মাইনাছ কৰিলে কিমান হ'ব, 1 ল'লে কিমান হ'ব, 10। 10ৰ পৰা 6 গ'লে কিমান হ'ব, 4 পালোঁ। আৰু ইয়াত কিমান থাকিব, 1, 64। তাৰমানে আমি 320ৰ পৰা 256 মাইনাছ কৰি কিমান পালোঁ, 64। এতিয়া আমি বৰ্গ ল'ম, তাৰমানে ইয়াত যিটো আমি বৰ্গমূল কিমান পালোঁ, ইয়াত 34 পালোঁ। যিটো সংখ্যা আমি হৰণ পদ্ধতিত হৰণ কৰাৰ পিছত যিটো আমি পালোঁ 34, ইয়াৰ পিছৰ সংখ্যাটো আমি বৰ্গ কৰিম। 34 পাইছোঁ, এইবাৰ আমি 35ৰ বৰ্গ কৰিম। যদি 35 পাওঁ তেতিয়া 36ৰ বৰ্গ কৰিম। 37 পালে 38ৰ বৰ্গ কৰিম। গতিকে আমি ইয়াত পাইছোঁ 34, আমি এবাৰ 35ৰ বৰ্গ কৰিম। 35ৰ বৰ্গ কৰিলে কিমান পাওঁ, যে 35 × 35। তোমালোকে এটা বস্তু মন ৰাখিবা, যদি শেষত 5 থাকে, এইটো এটা শ্বৰ্টকাট মেথডত আমি কৰিব পাৰি। 5 × 5 কৰিলে কিমান হ'ব, 25। 25 লিখিলোঁ আৰু এই 3 আছে যে 3ৰ লগত 1 এটা প্লাছ কৰিলে কিমান হ'ব, 4। এই 4ৰ লগত 3 পূৰণ কৰিলে কিমান পাওঁ আমি, 12। 1225 আমি লিখি দিম এতেকে 1220ৰ পিছৰ বৰ্গ সংখ্যা, সংখ্যাটো হ'ল 12
তাৰমানে 1220 পিছৰ বৰ্গ সংখ্যাটো হ'ল আমি ইয়াত 34 পাইছোঁ এইবাৰ কি লিখিম আমি 35 পিছৰ বৰ্গ সংখ্যাটো হ'ব কিমান 35 যেহেতু বৰ্গ সংখ্যা বুলি কৈছে এটো বৰ্গ এতিয়া 35 ৰ বৰ্গ কৰি আমি কিমান পালো 1225 এবাৰ আমি কি কৰিম এই 1225 ৰ পৰা এই 1220 মাইনাস কৰি দিম মাইনাস কৰিলে যেটো সংখ্যা ওলাব সেই সংখ্যাটোৱে এই সংখ্যাৰ এই 1220 লগত প্লাস কৰিলে এটো বৰ্গ সংখ্যা হ'ব তো আমি লিখিম এতেকে 1225 মাইনাস কি লিখিম আমি 1220 এতিয়া 1225 ৰ পৰা 1220 মাইনাস কৰিলে কিমান পাম আমি 5 পাম তাৰমানে এই 5 টো যদি আমি এই 1220 লগত প্লাস কৰি দিও তেতিয়া কি হ'ব সংখ্যাটো পূৰ্ণবৰ্গ হ'ব আমি লিখি দিম এতেকে যোগ কৰিব লগিয়া যোগ কৰিবলগিয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান পালো আমি 5 তাৰমানে আমাৰ 1220 আছে যে এই 1220 লগত যদি আমি 5 এটা প্লাস কৰি দিও তেতিয়া কি হ'ব সংখ্যাটো বৰ্গ সংখ্যা হৈ যাব এটো আকৌ এবাৰ কৈ দিছো যে আমি কি কৰিলো 1220 আছে এই 1220 হৰণ পদ্ধতিতে আমি কি কৰিলো ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিলো বৰ্গমূল পালো কিমান আমাৰ 34 তাৰমানে ইয়াৰ পিছৰ সংখ্যাটো আমি লব লাগিব 34 ৰ পিছত কিমান হ'ব 35 তো আমি লিখিলো এটা বৰ্গমূল যে 1220 পিছৰ বৰ্গ সংখ্যাটো হ'ল আমাৰ 35 ইয়াত 34 ওলাইছে আমি 35 লিখিলো তে 35 ৰ বৰ্গ কৰি আমি কিমান পালো 1225 এতিয়া যেটো আমি পালো বৰ্গমূল পালো এতিয়া এই সংখ্যাটোৰ পৰা আমাৰ যেটো সংখ্যা দিয়া আছে যে 1220 এই সংখ্যাটোৰ পৰা এই সংখ্যাটো মাইনাস কৰিলো মাইনাস কৰাৰ পিছত আমি কিমান পালো 5 পালো তাৰমানে এই সংখ্যাটোৰ লগত 5 প্লাস কৰি দিলে কি হ'ব এই সংখ্যাটো বৰ্গ সংখ্যা হৈ যাব হেতুৱে কৈছো এটো আছিল 6 নম্বৰৰ এনসাৰ 6 ৰ 2 নম্বৰত আছে 6 ৰ 2 নম্বৰত আছে 1750 প্ৰথম আমি ইয়াৰ হৰণ পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰিম 1750 ইয়াক জোড় হিচাপত বনাই লও প্ৰথম তে কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 17 পাম নাইবা 17 ৰ উচৰৰ সংখ্যা পাম আমি চাও যদি 4 * 4 পূৰণ কৰি দিও কিমান পাম আমি 16 পাম আৰু 5 * 5 কৰিলে হ'ব 25 এটো ডাঙৰ হৈ যাব আমি ইয়াক আমি 4 এৰে পূৰণ কৰি দিম এটা ইয়াতো এটা 4 লিখিম আৰু ওপৰতো এটা 4 লিখিম কিমান পালো 16 দে 17 ৰ পৰা 16 মাইনাস কৰিলে কিমান পাম আমি 1 পাম আৰু এই 50 আছে জোড় হিচাপত এটো জোড় হিচাপতে নামি আহিব কিমান হল আমাৰ 150 আমি 4 এৰে পূৰণ কৰিছিলো 4 এটা কি কৰিব লাগিব প্লাস কৰিব লাগিব 4 + 4 কৰিলে কিমান হ'ব 8 হ'ব এতিয়া 8 ৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে এই 150 পাম বা 150 উচৰ সংখ্যা পাম আমি যদি 1 পূৰণ কৰি চাও 8 লিখিলো ইয়াত 1 লিখিলো তলত এটা 1 লিখিব লাগিব 1 কিমান হ'ব 81 যদি 2 ৰে কৈ চাও 8 2 এটা ওপৰত লিখিব লাগিব আৰু এটা তলত লিখিব লাগিব 2 * 2 কৰিলে কিমান হ'ব 4 2 * 8 কৰিলে কিমান হ'ব 16 আমি কিমান পালো 164 তে 164 টো আমাৰ কি হৈ যায় ডাঙৰ হৈ যায় তো আমি কি কৰিম এবাৰ এই 1 এৰে পূৰণ কৰি দিম 1 এৰে পূৰণ কৰিলে আমি কিমান পালো 81 পালো তাৰ মানে ইয়াতো এটা 1 লিখিম আৰু ইয়াতো এটা 1 লিখিম 1 এৰে পূৰণ কৰি কিমান পালো আমি 81
1 পালোঁ 81 পালোঁ এতিয়া 150 পৰা 80 মাইনাছ কৰিলে 81 মাইনাছ কৰিলে আমি কিমান পাম ইয়াৰ পৰা 1 ল'লে কিমান হ'ব 10 10ৰ পৰা 1 মাইনাছ কৰিলে কিমান পাম আমি 9 পাম আৰু ইয়াত থাকিলে কিমান 14 এটা 14ৰ পৰা 8 মাইনাছ কৰিলে কিমান পাম আমি 6 পাম কিমান পালোঁ 69 এতিয়া আমি এই 1750 পিছৰ বৰ্গ সংখ্যাটো আমি লিখিম তাৰমানে 41 আছে যে আমি 41 পাইছোঁ এই 41ৰ পিছৰ সংখ্যাটো লিখিম তাৰমানে 41 পাইছোঁ আমি লিখিম এবাৰ 42 বুলি লিখিম তেতিয়া লিখি ল'ম এতেকে 1750 পিছৰ বৰ্গ সংখ্যাটো পিছৰ বৰ্গ সংখ্যাটো হ'ল পিছৰ বৰ্গ সংখ্যাটো হ'ল কিমান হ'ব যেটো 41 পাইছোঁ 41ৰ পিছৰ সংখ্যাটো ল'ব লাগিব তাৰমানে 42 ল'ব লাগিব যেটো বৰ্গ লিখিছোঁ ইয়াত বৰ্গ কৈ দিম 42 বৰ্গ কৰিলে আমি কিমান পাম এটা 42 বৰ্গ কৰি লওঁ 42 into 42 কিমান হ'ব 4 8 কিমান হ'ব 8 16 এটা 14ৰ বৰ্গ কৰিলে কিমান পালোঁ আমি এটা 4 হ'ব 6 17 কিমান পালোঁ আমি বৰ্গ কৰি 1764 ইয়াত লিখিম আমি 1764 নাইবা 1764 আমি এবাৰ কি কৰিম এই 1764ৰ পৰা যেটো সংখ্যা দিয়া আছিল আমাৰ 1750 এইটো পৰা এইটো মাইনাছ কৰি দিম মাইনাছ কৰিলে আমাৰ যেটো সংখ্যা ওলাব সেই সংখ্যাটোৱে এই ইয়াৰ লগত প্লাস কৰিলে আমাৰ সেই সংখ্যাটো বৰ্গ সংখ্যা হৈ যাব আমি লিখিম এতেকে 1764 minus 1750 এটো মাইনাছ কৰিলে আমি কিমান পাম 14 পাম এটো পৰা এটো মাইনাছ কৰিলে কিমান পাম আমি 14 পাম এতিয়া লিখি দিম হেকত যোগ কৰিবলগিয়া যোগ কৰিবলগিয়া যোগ কৰিবলগিয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান পালোঁ 14 এটো আছিল 6ৰ 2 নম্বৰৰ এনসাৰ এটা আমি 3 নম্বৰটো চাও তে 6ৰ 3 নম্বৰত আছে 5451 ইয়াক আমি হৰণ পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰিম কেনেকৈ কৰিম 5451 প্ৰথমে ইয়াক আমি জোড় হিচাপত বনাই লম এতিয়া কোন দুটা একেই সংখ্যা পূৰণ কৰিলে আমি এই 54 পাম বা 54ৰ ওচৰৰ সংখ্যা পাম আমি যদি 7 into 7 কৈ দিও কিমান পাম আমি 49 পাম এটা 8 into 8 কৰিলে কিমান পাম 64 এটো ডাঙৰ হৈ যাব যেটো ইয়াত আমাৰ 54 আছে তাৰমানে এক আমি 7 এৰ পূৰণ কৰি দিম তে 7 into 7 কৰিলে কিমান পাম আমি 49 পালো এটা 54 ৰ পৰা এই 49 মাইনাছ কৰিলে কিমান পাম তাৰমানে ইয়াৰ পৰা এক ললে কিমান হ'ব 14 ৰ পৰা 9 মাইনাছ কৰিলে কিমান পাম আমি 5 পাম আৰু 51 টো জোড় হিচাপতে নামি আহিব এতিয়া 7 এৰে পূৰণ কৰিছিলো ইয়াত 7 এটা প্লাস কৰিব লাগিব 7 + 7 কৰিলে কিমান পাম আমি 14 পাম এতিয়া এই 14 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি ইয়াৰ ওচৰৰ সংখ্যা পাম এতিয়া যদি আমি প্ৰথম 3 ৰে কৈ চাও 14 এতিয়া ওপৰতো এটা 3 লিখিব লাগিব তলতো এটা 3 লিখিব লাগিব কিমান হ'ব 9 3 into 4 কৰিলে 12 12 ৰ 2 উকলিব কিমান 1 3 into 3 কিমান হ'ব 429 এবাৰ 4 এদি কৈ চাও 1 4 4 এদি পূৰণ কৰিলে
ইয়াতো এটা 4 লিখিব লাগিব আৰু তলতো এটা 4 লিখিব লাগিব 4 * 4 কৰিলে কিমান পাম আমি 16 16 ৰ 6 উকলিব কিমান 1 4 * 4 কৰিলে কিমান হ'ব 16 1 কিমান হ'ব 17 17 ৰ 7 উকলিব 1 4 কিমান হ'ব 576 কিন্তু আমাৰ এইটো বহুত ডাঙৰ হৈ গ'ল তো আমি এবাৰ কি কৰিম এই 3 ৰে পূৰণ কৰিম 3 ৰে পূৰণ কৰিলে ইয়াতো এটা 3 লিখিব লাগিব আৰু ইয়াতো এটা 3 লিখিব লাগিব 3 ৰে পূৰণ কৰি আমি কিমান পালো 429 429 এতিয়া 551 ৰ পৰা 429 মাইনাস কৰিলে আমি কিমান পাম 2 1222 পাম এতিয়া আমাৰ কি কৈছে যে 5451 ৰ আমাৰ এই হৰণ পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰিলো আমি ইয়াত কিমান পালো 73 আমি এবাৰ এই ইয়াৰ পিছৰ সংখ্যাটো বৰ্গ লিখিম তাৰমানে 73 পাইছো আমি 74 ৰ বৰ্গ লিখিম আমি লিখিম এতেকে 51 ৰ পিছৰ বৰ্গ সংখ্যাটো হ'ল কিমান হ'ব 73 পাইছো পিছৰ বৰ্গ সংখ্যাটো কিমান হ'ব 74 যেটো বৰ্গ কৰিব লাগিব এতিয়া 74 ৰ বৰ্গ কৰিলে আমি কিমান পাম 74 * 74 কৰিলে আমি কিমান পাম 5476 তোমালোকে নিজে কৈ চাবা যে 74 * 74 পূৰণ কৰিলে আমি কিমান পাওঁ 5476 এতিয়া আমি কি কৰিম এই 5476 ৰ পৰা 5451 মাইনাস কৰিম এতেকে 5476 মাইনাস কিমান হ'ব 5451 এটো মাইনাস কৰিলে কিমান পাম আমি এটো 5 আৰু হ'ব 25 পাম 25 তাৰমানে এই 25 টো যদি আমি এই সংখ্যাৰ লগত যোগ কৰি দিও এটো কি হ'ব বৰ্গ সংখ্যা হ'ব তো আমি হেকত লিখি দিম এতেকে যোগ কৰিব লগিয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল কিমান 25 তো এই 25 টো যদি আমি ইয়াৰ লগত যোগ কৰি দিও তেতিয়া কি হ'ব এটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এটো আছিল 6 ৰ 3 নম্বৰৰ এনসার এতিয়া আমি 4 নম্বৰটো চাও প্ৰথমে এক জোড় হিচাপত বনাই লম 1015 এই দুটা মিলি এটা জোড় আৰু এই দুটা মিলি এটা জোড় এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 10 পাম নাইবা 10 ৰ ওচৰৰ সংখ্যা পাম যেটো এই দুটা আমি জোড় বনাই লৈছো এতিয়া 3 * 3 কৰিলে কিমান পাম আমি 9 পাম আকৌ 4 * 4 কৰিলে কিমান পাম 16 গতে 16 টো ডাঙৰ হৈ যাব ইয়াক 3 ৰে পূৰণ কৰিম ইয়াতো 3 এটা লিখিব লাগিব ইয়াতো 3 এটা লিখিব লাগিব 3 * 3 পূৰণ কৰি আমি কিমান পালো 9 পালো এতিয়া 10 ৰ পৰা 9 মাইনাস কৰিলে আমি কিমান পাম 1 পাম আৰু এই 15 টো জোড় হিচাপতে তলত নামি আহিব 15 এতিয়া কিমান পালো 115 আমি যেহেতু এক 3 ৰে পূৰণ কৰিছিলো এবাৰ 3 এটা প্লাস কৰিব লাগিব যেটো 3 ৰে পূৰণ কৰিছিলো সেই 3 প্লাস কৰিব লাগিব 3 + 3 কৰিলে কিমান পাম আমি 6 পাম এতিয়া এই 6 ৰ লগত 1 পূৰণ কৰি চাও কিমান হয় এটো পূৰণটো এনেকুৱা 6 লিখিলো ইয়াৰ লগত 1 পূৰণ কৰিলে ওপৰতো এটা 1 লিখিব লাগিব ইয়াতো এটা 1 লিখিব লাগিব যে কি হ'ব 161 6 ৰ লগত 1 পূৰণ কৰিলে আমি কিমান পালো 61 এবাৰ 6 ৰ লগত 2 পূৰণ কৰি চাও ইয়াতো এটা 2 লিখিম ইয়াতো এটা 2 লিখিম কিমান হ'ব 4 আৰু কিমান হ'ব 12 124 কিন্তু ইয়াত আছে আমাৰ
115 এইটো আমাৰ বহুত ডাঙৰ হৈ যাব তাৰমানে আমি ইয়াক 1 এৰে পূৰণ কৰিম এতিয়া ইয়াতো এটা 1 লিখিম ইয়াতো এটা 1 লিখিম এটো পূৰণ কৰি কিমান পালো 61 এতিয়া 115 পৰা 61 মাইনাস কৰিলে কিমান পাম আমি 4 5 পৰা 1 মাইনাস কৰিলে কিমান হ'ব 4 আৰু এফালে কিমান হ'ব 11 পৰা 6 মাইনাস কৰিলে কিমান পাম 5 তাৰমানে 54 পালো এবাৰ আমি এই 31 যে পালো এই 31 ৰ পিছৰ সংখ্যাটো বৰ্গ কৰিম 31 ৰ পিছৰ সংখ্যাটো কি হ'ব 32 এতেকে আমি লিখিম 1015 ৰ পিছৰ বৰ্গ সংখ্যাটো হল আমি 31 পাইছো 32 বৰ্গ কৰিব লাগিব কাৰণ আমি যেটো পাম তাৰ পিছৰ সংখ্যাটো বৰ্গ কৰিব লাগিব 31 পাইছো এবাৰ আমি 32 বৰ্গ কৰি দিম যেটো বৰ্গ কৈছে তে 32 স্কয়াৰ এতিয়া 32 বৰ্গ কৰিলে আমি কিমান পাম 32 into 32 কিমান হ'ব 4 6 কিমান হ'ব 6 9 4 12 पर 2 উকুলিব কিমান 1 9 একে কিমান হ'ব 10 32 বৰ্গ কৰিলে আমি কিমান পালো 1024 এবাৰ আমি কি কৰিম এই 1024 পৰা 1015 টো মাইনাস কৰিলে যি সংখ্যাটো পাম আমি সেই সংখ্যাটোৱে এই 1015 ৰ লগত প্লাস কৰিলে সংখ্যাটো বৰ্গ সংখ্যা হ'ব তো আমি লিখিম এতেকে 1024 minus 1015 the 1024 পৰা 105 minus কৰিলে আমি কিমান পাম 1024 আৰু 105 কিমান 9 পাম আমি তাৰমানে 9 to 9 পালো যে এই 9 এই 1015 ৰ লগত প্লাস কৰি দিলে এই সংখ্যাটো বৰ্গ সংখ্যা হৈ যাব যে আটাতকৈ সৰু বৰ্গ সংখ্যা আমাৰ নিৰ্ণয় কৰিব দিছিলে যে আটাতকৈ সৰু বৰ্গ সংখ্যা কোনটো সংখ্যা মানে যোগ কৰিলে আমাৰ এই সংখ্যাটো বৰ্গ সংখ্যা হ'ব তো আটাতকৈ সৰু সংখ্যাটো আমি কিমান পাইছো 9 পাইছো এতেকে লিখি দিম এতেকে যোগ কৰিবলগীয়া আটাতকৈ সৰু সংখ্যাটো হ'ল কিমান পাইছো আমি 9 এটো আছিল 6 ৰ 4 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু যেটো ভিডিও মই দিলো ইয়াত যদি কিবা প্ৰবলেম পোৱা তোমালোকে কমেন্ট বক্সত মোক কমেন্ট কৰি জনাই দিবা